চমৰীয়াৰ বৰলামাৰী শলাগাঁও সংযোগী পথৰ দুৰৱস্থাই জলাকলাক পাইছে পথচাৰী। পথ নে পথাৰ বিশ্বাস কৰা টান। দক্ষিণ কামৰূপৰ চমৰীয়াৰ শলাগাঁৱৰ ৰাইজে যাতায়াত কৰা পথ এখনৰ দুৰৱস্থা। পিছে এয়া পথ নে পথাৰ বিশ্বাস কৰা টান। পথছোৱাৰে যান বাহন চলাচল কৰা দূৰৰেই কথা, পথচাৰীয়ে পথছোৱাত খোজকাঢ়ি অহা যোৱা কৰাটো হৈ পৰিছে টান। খৰালিৰ বতৰতেই পথছোৱা ইমানেই খলাবমা আৰু বিধ্বস্ত হৈ পৰিছে যে ৰোগীক অনা নিয়াৰ বাবে শলাগাঁৱলৈ নাযায় কোনো এম্বুলেন্স। অনুসূচিত জাতিৰ লোকৰ বসতিস্থল শলাগাঁৱৰ প্ৰায় ৫ শতাধিক লোকৰ যাতায়াতৰ একমাত্ৰ মাধ্যম চমৰীয়াৰ বৰলামাৰী শলাগাঁও সংযোগী পথছোৱাৰে বাৰিষাত বন্ধ হৈ পৰে যাতায়াত। কাষৰ কলহী নদী ভৰ্তি হোৱাৰ পূৰ্বেই ডুব যায় সদাব্যস্ত বৰালিমাৰী শলাগাঁও সংযোগী এই পথ। এনে পৰিস্থিতিত গাঁওখনৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘ বছৰ ধৰি মৰণক শৰণ দি পথছোৱাৰে কৰি আহিছে যাতায়াত। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত থকা পূৰ্বৰ বকো সমষ্টি তথা বৰ্তমানৰ নৱগঠিত বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত অনুসূচিত শলাগাঁও সংযোগী এই পথছোৱাৰ উন্নয়নৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওচৰত দাবী জনাই আহিছে যদিও আজিও সেই দাবীসমূহ দাবী হৈয়ে আছে। উল্লেখ্য যে ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰলামাৰী শলাগাঁও পথৰ ১ কিলোমিটাৰ অংশৰ পকীকৰণ কৰা হৈছিল যদিও বৰ্তমান তাৰ কোনো চিন মোকাম নোহোৱা হৈ পৰিছে। সদাব্যস্ত চমৰীয়া চোলাপথ এই পথ নে পথাৰ ধৰিবই নোৱাৰি। পথচাৰীও চলাচল কৰাটো অসম্ভৱ হৈ গৈছে। কি ক'ব এই সম্পৰ্কত? এই সম্পৰ্কত মই অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক জনাওঁ যে এই ৰাস্তাৰ বিষয়লৈ আমি কেইবাবাৰো আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ মুখ্যমন্ত্ৰী থকা অৱস্থাত মই কেইবাবাৰো এপ্লিকেশ্যন কৰিছিলোঁ আৰু পীযুষ হাজৰিকা ছাৰকো মই এপ্লিকেশ্যন কৰিছিলোঁ। এই ৰাস্তাৰ বিষয়ে তেওঁলোকে কোনো কাণসাৰ কৰা নাই। আৰু আমাৰ যিটো লোকেল নন্দিতা বাইদেউ MLA তেখেতৰ ওচৰত গ'লে কয় আপোনালোকৰ শলাগাঁওখনৰ পৰা মাত্ৰ 19টা ভোট পাইছোঁ মই, গোটেই BJPকে দিয়ে, গোটেই BJPৰ ওচৰত যাওক। এইকাৰণে আমাৰ এই ৰাস্তাটো বিৰাট অচল অৱস্থা হৈছে। গাড়ী ঘোঁৰাটো দূৰৰ কথা, আমি পথচাৰী বুলি যাব নোৱাৰা হৈছোঁ। নদীৰ পাৰখন তল যোৱাৰ আগতে এই ৰাস্তাখন ডুব যায়। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰাই আমাৰ হেমন্ত ছাৰক জনাওঁ যে অতি সোনকালে নবীন কলিতা পথ সংযোগী টুখলা গাঁওখনৰ এই ৰাস্তাখন অতি সোনকালে কৰাৰ ব্যৱস্থা কৰে যেন। আমি যেতিয়াই নিউজ কৰোঁ তেতিয়াই হয়তো 2-1 দিন এই ৰাস্তাখন জুখিবলৈ আহে, তাৰপিছত আৰু কোনো খবৰ নাই। গতিকে মই টানি অনুৰোধ জনাওঁ, আমাৰ এই গাঁওখনৰ পৰা বহুত ছাত্ৰ ছাত্ৰী চমৰীয়া হাইস্কুললৈ যায়, কিন্তু যেতিয়া বানপানী হয় তেতিয়া আমি এই এবুকু পানী ভাঙি নাও নাই আমাৰ ইভাগে, গতিকে পানী ভাঙি এই ছাত্ৰ ছাত্ৰী পাৰ কৰি দিব লগা হৈছে। গতিকে মই বিশেষভাৱে অনুৰোধ জনাওঁ আমাৰ ছাৰক, গতিকে তেওঁ যাতে এই ৰাস্তাটো অতি সোনকালে কৰাৰ ব্যৱস্থা কৰে যেন। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।